যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি-গালাজে কৰিলে। নমস্কাৰ, এই মুহূৰ্তে লৈছোঁ অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ পৰা ডাঙৰ খবৰ। এনেদৰে খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে? জুবিন ক্ষেত্ৰত কিবা এটা ক'বলৈ গ'লে মোক মানুহে গালি-গালাজ দিয়ে। জুবিন ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। কি ক'লে চাহক আমাৰ প্ৰতিবেদন। জুবিন ক্ষেত্ৰৰ পৰা মই দূৰতে আছোঁ। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি-গালাজে কৰিলে। মই যেতিয়া কিবা এটা কৰিব খোজোঁ মানুহে মোক গালি-গালাজ কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ডাঙৰ মন্তব্য। ইমান দিনে মই নিজে কৰিলে, মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলে। যোৱাবাৰ মই সময়সীমা 10 বজাত কৰিম বুলি কওঁতে মানুহে মোক গালি-গালাজ কৰিলে। ইমান দিনে যদি মই দোকান পোহৰ গুচাবলৈ ক'লেহেঁতেন মোকেই মানুহে ধৰিলেহেঁতেন। জুবিন গাৰ্গৰ পৰিয়ালে ক'লে বাবে আজি এই নিৰ্দেশ দিছোঁ মই। আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ সন্মুখত থকা দোকান পোহৰকেইটা। আজিয়ে চাফ চিকুণ কৰি পৰিষ্কাৰ কৰা হ'ব জুবিন ক্ষেত্ৰ। মই ডিচিক কৈছোঁ চাফ-চুফ কৰিবৰ কাৰণে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই জুবিন ক্ষেত্ৰৰ চাফ চিকুণৰ ব্যৱস্থা জিলা আয়ুক্তৰ। একেদিনতেই চাফ চিকুণ কৰি ল'লে জুবিন ক্ষেত্ৰত। তাৎক্ষণিকভাৱে নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰৰ চাৰিসীমাৰ পকীবেৰ।